হেল্ল' এভৰিৱান, আজি মই বনাবলৈ ওলাইছোঁ কলডিলৰ সৈতে মুৰ্গী মাংস। এয়া চাওক, মই প্ৰথমতে কলডিলখিনি বাছি লৈছোঁ, ভালদৰে বাছি লৈছোঁ। তাৰপিছত মই এতিয়া কটাৰী দি পেলাই কলডিলটো কাটিম। এতিয়া মই কাটি আছোঁ, চাওক কলডিলটো কাটি লৈছোঁ। কলডিলটো এতিয়া মই তাৰ বাবে লৈছোঁ জলকীয়া গুড়ি, জিৰা গুড়ি, তেজপাত, হালধি গুড়ি, ধনিয়া গুড়ি আৰু লং, ইলাচি, দালচেনি। এই মুৰ্গী মাংসখিনি লৈ লৈছোঁ। এতিয়া আদা, নহৰু, পিঁয়াজ কাটি লৈ মই পটাত পিচি ল'ম। এই চাকখিনি মই পিচি আছোঁ। তাত পিচি ল'লে অলপ সোৱাদ হয় খাবলৈ। এতিয়া মই গৰম কেৰাহীত তেল দি লৈছোঁ। তেল গৰম হোৱাৰ লগে লগে মই পিচি লোৱা আদা, নহৰু, পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। তাত মই এতিয়া তেজপাত দিছোঁ, লং, ইলাচি, দালচেনি দিছোঁ, দি অলপ লৰাই আছোঁ। আমি অলপ জলকীয়া গুড়ি দিছোঁ, হালধি গুড়ি দিছোঁ, জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি দিছোঁ। চাওঁ, আমি অলপ তেল কম খাওঁ, সেইবাবে আমি তেল কম দিছোঁ। আপোনালোকে অলপ বেছিও দিব পাৰে। এই নিমখ দিছোঁ মই, অলপ পানী দিছোঁ, পানী দি আকৌ লৰাই আছোঁ মই। এতিয়া কাটি থোৱা মুৰ্গী মাংসখিনি দি দিছোঁ, দি অলপ লৰাম। লৰাই আছোঁ চাওক ভালদৰে। এতিয়া কাটি থোৱা কলডিলখিনি দি দিম। লৰাই আছোঁ ভালদৰে। এইয়া চাওক, মোৰ বনোৱা হৈ গ'ল। গাইছ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাবচোন।